নমস্কাৰ জিমছা হিষ্টৰী ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ বান্ধৱীসকল। ভিডিঅ'টো আগবঢ়াৰ আগতে আমাৰ ঠিকনাটো কৈ দিছোঁ 2 নং গোহালি চুক চৰচনগৰ তুলসীবাৰী পথ আৰু আমাৰ ফোন নম্বৰ হৈছে 6002313001। লগতে অন্য 3 নম্বৰ ডেছক্ৰিপশ্যনত দিয়া হ'ব। এই দুটা নম্বৰতে আপোনালোকে যোগাযোগ কৰি কাপোৰবোৰ ল'ব পাৰিব। এতিয়া মই কাপোৰবোৰ দেখাই যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। এতিয়া আপোনালোকে কাপোৰবোৰ চাই যাব, মই দেখাই যাম। এইযোৰ হৈছে মাছ লাইটৰ মেহেন্দি কালাৰ, খুব ধুনীয়া হয় কালাৰটো। লগতে এয়া জকা চিবাখন আছে। আৰু এখন এইখন হৈছে চিলভাৰ কালাৰ, এয়াও হৈছে ৰেশমি কটন। খুব সোনকালে দেখাই যাম। এয়া হৈছে ষ্টেপল কটন যোৰা, বহুতেই ধুনীয়া হয়, পিংক কালাৰত পাৰি। আৰু এয়াও হৈছে মেহেন্দি কালাৰ। এইটো আজা কালাৰ হ'ব, খুব ধুনীয়া হয় আজা কালাৰ। আৰু এযোৰ আৰু এয়া য়েল্লো কালাৰ মেখেলাখন, লগতে এখন জকাচিবা ষ্টেপল কটনৰ হয়। খুবেই ধুনীয়া কাপোৰযোৰ, মৰম লগা হয়, পিন্ধি ভাল পাব আৰু কাপোৰ কালাৰ নাযায়, কোৱালিটি ভাল। 15 আগষ্টলৈকে অফাৰ দিয়া হৈ আছে। ইয়াৰ দাম হয় 2200। আমি এতিয়া পুৰা অফাৰত দি আছোঁ, আপোনালোকে পাই যাব। হালধি কালাৰ, কি মৰম লাগিছে কাপোৰযোৰ। এইটো খুব ধুনীয়া, কি কালাৰ হ'ব, কালাৰটোৱে বুজাব নাজানে, ইমানেই মৰম লাগিছে কালাৰটো। আপোনালোকে কমেণ্টত কৈ দিবচোন কালাৰটো কি কালাৰ কোৱা হয়। আৰু এয়া হৈছে বোৱাৰী কালাৰ বুলি কয়। এইটো বহুত ধুনীয়া, ফুলটো ওচৰৰ পৰা এবাৰ চাওকচোন। এয়া হৈছে গ্ৰীণ কালাৰ, পাৰিটো পিংকত হয়। ফুল আৰু পাৰি খুব ধুনীয়াকৈ মিলিছে, বুটা দিয়া আছে। দুইটা চাইডে ফুলবোৰ এইদৰে বনাই দিয়া হৈছে, চেম কালাৰ। আজা কালাৰ মদা ফুল বনাই দিয়া হৈছে, ইমান মৰম লাগিছে চব। ক্ৰীম কালাৰ, প্ৰত্যেকটো কালাৰতে পাব। মেহেন্দি কালাৰ, চিলভাৰ কালাৰ, হোৱাইট কালাৰ, অৰেঞ্জ ফুল, এয়া ক্ৰীম কালাৰ, এইটো হোৱাইটত পাব, ফুলটো গ্ৰীণত। আৰু এইটো হৈছে খুব ধুনীয়া মুগা কালাৰ, এয়া হৈছে পেৰট গ্ৰীণ। এইটো হৈছে চিলভাৰ কালাৰ, এয়া মুগা কালাৰ। আৰু ষ্টেপলত আৰু এই
কাপোৰেৰে মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ বহু মূল্যৱান সময়কণ আমাৰ লগত দিয়াৰ বাবেও ধন্যবাদ। শেষত সকলোকে ধন্যবাদ জনাই মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। আপোনালোকৰ এটি লাইকে আমাক বহুতখিনি মনত উৎসাহ উদ্দীপনা আগবঢ়ায়। প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু শেষত সকলোকে ধন্যবাদ জনাই এই কাপোৰযোৰে মই ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। চাওকচোন কি ধুনীয়া এযোৰ ষ্টেপল কটনৰ কাপোৰ আৰু আপোনালোকৰ বহু মূল্যৱান সময়কণ আমাৰ লগত দিয়াৰ বাবেও ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবেও ধন্যবাদ। এইদৰে আপোনালোকক খুব সুন্দৰ সুন্দৰ কাপোৰবোৰ দেখাই থাকিম আৰু আপোনালোকে পিছৰ ভিডিঅ'বোৰ চাব। পুনৰ এটি নতুন ভিডিঅ' লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। সকলোৱে মংগলে থাকক, কুশলে থাকক, ভালে থাকক ইয়াৰ কামনা কৰি জয় কুন্দি, জয় বলেবা, জয় মা তামেশ্বৰী।